বিকাশ, তোমাৰ মাহঁতে যদি গম পায় মই এজাতি ছোৱালী বুলি, মোক জানো ঘৰ সোমাবলৈ দিব? মা দেউতাই কি বুলি কয় সেইটোনো মই তোমাক আগতীয়াকৈ কেনেকৈ কওঁ? আমি যিহেতুকে ভুল কৰিছোৱে, গতিকে মা দেউতাই কিবা ক'লে অকণমান সহ্য কৰি শুনি থাকিব লাগিব। আজিকালি মানুহৰ কাৰণে এইটো কোনো কথাই নহয়, কিন্তু মা যে পুৰণি দিনৰ মানুহ, গতিকে মায়ে অকণমান কথা শুনাব পাৰে। তুমি আকৌ মাৰ কথাবোৰ শুনি বেয়া নাপাবা। হ'ব দিয়া। বিকাশ, তই এয়া কি কৰিলি? আৰু এইজনী ক'ৰ ছোৱালী? মণি, মণি, ক'ত আছা? সোনকালে আহাচোন, চোৱাহিচোন তোমাৰ ল'ৰাই কি কাণ্ড কৰিলে। বিকাশ, তই আকৌ এয়া কি কৰিলি? তই ইমান ডাঙৰ সিদ্ধান্ত এটা লওঁতে আমাক জনাব লাগে বুলি এবাৰো নাভাবিলি নে? তই এনেকৈ আমাক নজনোৱাকৈ বিয়া পাতিবও সিদ্ধান্ত ল'ব পৰা হলি হা? তই এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগতে দেউতাৰ মান সন্মানৰ কথা এবাৰো নাভাবিলি? মাৰে ঠিকেই কৈছে দেই বিকাশ, তই ইমান ডাঙৰ ডিচিশ্যন এটা অকলে ল'ব নালাগিছিল। এতিয়া এইবোৰ কথা মানুহে শুনাৰ পিছত মোৰ নাকটো ক'ত উলিয়াম ক? আগতে গাঁৱত কাৰোবাৰ ঘৰত এনেকুৱা ঘটনা হ'লে আগতীয়াকৈ মোক খবৰ দিয়ে কি কৰিব কি নকৰিব বুলি। এতিয়া মোৰ নিজৰ ঘৰতে এই খণ্ড, মই এতিয়া কি কৰিম বাৰু? মানুহৰ আগত কেনেকৈ মুখ উলিয়াম? দেউতা, মা, তোমালোকে মোক ক্ষমা কৰি দিয়া। মই বিয়া নকৰোঁ আগতেই যদি তোমালোকৰ আগত এই কথাবোৰ ক'লোঁ হয়, তোমালোকে মোক অনিন্দিতাক বিয়া পাতিবলৈ নিদিলাই হয়। সেইকাৰণেহে মই এনেকৈ মন্দিৰত মনে মনে বিয়া পাতিবলগীয়া হ'ল। দেউতা, বিকাশ, তই তেনেকৈ কিয় কৈছ হা? আমাৰ ওপৰত তোৰ সেইখিনি বিশ্বাস নাই নে? তই যদি ক'লি হয় আমি ছোৱালীজনী ঘৰলৈ গৈ তাইক চাই চিতি ডাঙৰকৈ বিয়া পাতি লৈ আহিলোঁ হয়। তই আমাৰ একমাত্ৰ সন্তান। বিকাশ, তহঁতৰ সম্পৰ্কটো আমাৰ আগত ক'লে আমি মানি নল'ম বুলি তই কেনেকৈ ভাবিলি হা? তাৰ মানে দেউতা, অনিন্দিতাহঁতৰ জাতটো আমাতকৈ নিম্ন জাতৰ। শেষ কৰিলি বিকাশ, শেষ কৰিলি। ক'ৰ জাত কুল নাইকিয়া ছোৱালী এজনীক আনি মোৰ ঘৰ সোমোৱালিহি ঠিক নাই। তই কেনেকৈ ভাবিলি এনেকুৱা জাত কুল নাইকিয়া ছোৱালী এজনীক মই মোৰ বোৱাৰী হিচাপে মানি ল'ম বুলি? যিকণ খা সন্মান আছিল সেইকণো খেদিলি। মা, মইনো কি ইমান ডাঙৰ ভুল কামটো কৰিলোঁ? আজিকালি সেইবোৰ জাত পাত বিচাৰি থকা দিন গ'ল। আৰু অনিন্দিতাটো একেবাৰে বেলেগ জাতিৰ ছোৱালী নহয়। আমাৰ ধৰ্ম একেই, মুঠতে সিহঁতে আমাতকৈ অলপ নিম্ন জাতৰ। সিহঁতেও ভগৱানকেই পূজাৰ কৰে, আমিও ভগৱানকেই পূজা কৰোঁ। তাই যে নিম্ন জাতৰ হ'ল বুলি আমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰিব তেনেকুৱা কি কথা আছে? জাত কুলে এজনী ছোৱালীৰ ভাল বেয়াৰ দিশ নিৰ্ণয় নকৰে নহয়। অনিন্দিতা এজনী ভাল অমায়িক ছোৱালী, আৰু তাই পঢ়া শুনাটো বহুত চোকা। তাই মাষ্টাৰ ডিগ্ৰী কৰি থৈছে। আমাতকৈ অলপ নিম্ন জাতৰ হ'ল বুলিয়ে মই তাইক এৰিব নোৱাৰোঁ নহয়। আৰু তোমালোকে যদি তাইক বোৱাৰী হিচাপে মানি নোলোৱা, তেনেহ'লে আমি দুয়োটাই এইখন ঘৰৰ পৰা ওলাই যামগৈ। হ'ব মনে মনে থাক, বহুত হ'ল আৰু হুলস্থুল কৰি থাকিব নালাগে। যা ভিতৰলৈ যা। তোক ইমান পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ এইবোৰ দিন দেখিবলৈ। এতিয়া তই বহুত জ্ঞানী হৈ গলি ন? আমাক কথা বুজাব পৰা হলি। মণি, হ'ব আৰু মনে মনে থাকা। তুমি যোৱাচোন ভিতৰলৈ, সিহঁত দুটাক কিবা এটা খাবলৈ দিয়া। মই নোৱাৰোঁ দেই। আপোনাৰ যদি ইমানেই মৰম লাগিছে আপুনিয়ে দিয়কগৈ। কোনো জাত পাত নাইকিয়া এজনী আনি ঘৰ সোমাইছেহি, এতিয়া মই তাইক খোৱা যোগাৰ ধৰি থাকিব লাগে? মই নোৱাৰোঁ। বোৱাৰী, মাৰাৰ কথাবোৰ শুনি বেয়া নাপাবা। তেওঁৰ কথাবোৰ একেবাৰে চিধা চিধি। হ'ব দেউতা। বিকাশ, যা বোৱাৰীক ভিতৰলৈ লৈ যা। আহা অনিন্দিতা। অজাতি ছোৱালী ঘৰ সোমোৱাই বৰ ডাঙৰ ভুল কাম কৰিলে ল'ৰাটোৱে। এতিয়া আৰু শাহু বোৱাৰী যুদ্ধ চাইহে থাকা। সিটো দুদিনমানৰ পিছত যাবগৈ। মইহে মৰিলোঁ। দুই মহৰ যুঁজ এই কৰাৰ মৰণ। এমাহৰ পিছৰ কথা। অনিন্দিতা, মোৰ বেগ চেগ বন্ধা হ'লনে? মই তোমাৰ বেগত সকলোবোৰ বস্তু ভৰাই দিলোঁ। বিকাশ, তুমি তোমাৰ যতন ল'বা। খোৱা বোৱা টাইমমতে কৰিবা। মোৰ কথা তুমি বেছিকৈ চিন্তা কৰি থাকিব নালাগে। তুমি তোমাৰ যতন ল'বা। মই নাথাকিলে তুমি এইখন ঘৰত থাকিবলৈ কিবা অসুবিধা পাবা নেকি? নাপাওঁ বিকাশ, কিয় তেনেকৈ কৈছা? মই ইয়াত অকণো অসুবিধা নাপাওঁ। দেউতাই বাৰু তোমাক বোৱাৰী হিচাপে মানি লৈছে, কিন্তু মাক চোৱাচোন, তোমাক ইমান বেয়া বেয়াকৈ কথাবোৰ শুনাই থাকে। মোৰ এতিয়া তোমাক লৈহে বেছি চিন্তা হৈ থাকিব। তুমি মোক লৈ এনেই চিন্তা কৰি নাথাকিবা। নিজৰ কামবোৰ সময়মতে ভালকৈ কৰি যাবা। অনিন্দিতা, তুমি কিবা অসুবিধা পালে মোক আকৌ ফোনত কথাবোৰ খুলি ক'বা। আৰু তোমাৰ কিবা প্ৰয়োজনীয় বস্তু আনিবলগীয়া থাকিলে দেউতাক ক'বা। মই আকৌ চিন্তা কৰি থাকিম বুলি তুমি মোক যিকোনো কথা এটা নোকোৱাকৈ নাথাকিবা। হ'ব দিয়া, কম। মইতো ঘৰতেই থাকিম, আৰু মা দেউতা মোৰ লগত সদায় থাকিব। মা দেউতাৰ লগত থাকিলে মোৰনো কি অসুবিধা হ'ব? বাৰু দিয়া, তুমি ভালেই থাকিলেই ভাল, মন গা মাৰি নাথাকিবা। যোৱা কাপোৰযোৰ চেঞ্জ কৰি লোৱা। ৰাতিপুৱা সোনকালে উঠিব লাগিব। এতিয়া সোনকালে শুলেহে ৰাতিপুৱা সোনকালে উঠিব পাৰিবা। 2 মিনিট ৰখা নহ'লে। মা, দেউতা, মই যাওঁ দিয়া। যা। ভালদৰে যাবি, নিজৰ যতন ল'বি। হ'ব মা। দেউতা, অনিন্দিতাক অলপ চাবা। হ'ব যা, মই আছোঁ নহয়। তই একো চিন্তা নকৰিবি। তই ঘৰৰ কথা চিন্তা কৰি নাথাকিবি। ঘৰৰ কথা চিন্তা কৰিবলৈ মই আছোঁ। মই আহিছোঁ। শুনিলে সি যোৱাৰ সময়ত কেনেকৈ মোক ঠাট্টা কৰি থৈ গৈছে? বোৱাৰীৰ দায়িত্ব আপোনাৰ হাতত দি থৈ গৈছে। ক'তনো সি ঠাট্টা কৰিলে? এনেই কিছুমান কথা গাত পাতি লোৱা দেই। তুমি আকৌ এতিয়া বিকাশ নাই বুলি বোৱাৰীৰ লগত অত্যাচাৰ নচলাবা। কি? আপুনি মোক তেনেকৈ কৈছে? মইনো কেতিয়া তাইৰ লগত অত্যাচাৰ কৰিলোঁ? অজাতি এজনীৰ লগত যেনেকৈ চলিব লাগে মই তেনেকৈ চলিছোঁ। সেইখিনিক অত্যাচাৰ বুলি নকয় নহয়। আৰু আপুনি যদি ভাবিছে সেইখিনি অত্যাচাৰ বুলি, তেনেহ'লে ভাবি থাকক। মোৰ ক'বলগীয়া একো নাই। তোমাকনো আৰু কি বুলি বুজাম? বোৱাৰী, চাহ একাপ কৰি লৈ আহিবাচোন।
মইনো বাৰু তোমাক কি বেয়া কথাটো ক'লো কোৱাচোন? সেই কথাটোতে ইমান খং কৰি থাকিব লাগেনে? দেউতা চাহ লওকচোন। অঁ দিয়া। মা এয়া চাহ লওক। মা হেৰা, তুমি সেইটো কি কাম কৰিলা কোৱা? তোক মই আৰু কিমান কম হা? তোৰ হাতেৰে মই চাহ পানী একো নাখাওঁ বুলি? তই কিয় ভাবিছ মই তোৰ দৰে অজাতি এজনী হাতেৰে চাহ পানী খাম বুলি? তই মোক বাৰে বাৰে চাহ যাচিবলৈ আহি থাক যে। চাবি আজিৰ পৰা যদি আৰু তই মোক কিবা যাচা নহয় তোক মই। মণি, তুমি সেয়া কি কথা কৈছা? তোমাৰ মানসিকতা ইমান ঠেক নে? চি, মই বৰ লাজ পাইছো দেই। এই বিষয় লৈ আপুনি আৰু একো মাত নিদিব। এইজনী অহাৰ পৰাই মানুহে আমাক যি টি কথা ক'বলৈ সুবিধা পাইছে। কোনোফালে ওলাই যাব নোৱাৰো, চবেই তাইৰ কথা শুধে। তোৰ ল'ৰাই হেনো অজাতি ছোৱালী আনিলে, সিফালে ওলাই যাবি সিটোৱে ক'ব কি তোৰ ল'ৰাই হেনো অজাতি ছোৱালী আনিলে। ঐ তই কি চাইছ? তোৰ মূৰত সোমাইছে নে নাই? সোমাইছে মা। মই আৰু আজিৰ পৰা আপোনাক চাহ পানী একো নিদিওঁ। মণি, তুমি পাহৰিলা হ'বলা, মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক। এজন শিক্ষকৰ পত্নীয়ে এনেকুৱাবোৰ আচৰণ কৰিলে একেবাৰে ভাল নেদেখি। আপোনাৰ সেই অজাতি বোৱাৰীক আপুনি মূৰত লৈ নাচি থাকক, মই নাচিব নোৱাৰো। ঘৰখনত থাকি কিবা শান্তি নলগা হৈছে। মণি, মণি ঘৰত আছানে? অঁ আছো। কোন আহিছেনো? বহকচোন সন্মুখৰ ৰুমতে, মই গৈ আছো। অঁ মেনকা তুমি আহিলা? অঁ মণি, তোমাৰ মনটো কিয় মৰি আছে আকৌ? নক'বা আৰু, মোৰ ইমান ধুনীয়া সুখৰ ঘৰখনত ঘূণে ধৰিলে। শুনিছাই হ'বলা দেখোন, ল'ৰাই কৈ জাত কুল নাইকিয়া ছোৱালী এজনী আনি ঘৰ সোমোৱালেহি। অঁ শুনিছো। বিকাশে হেনো কোনোবা অজাতি ছোৱালী এজনী আনিলে। তাকেহে আজিকালি মনটো ভালেই লাগি নথকা হৈছে। সঁচাকে দেই, সি যে ইমান ডাঙৰ ভুল কাম এটা কৰিব কেতিয়াও ভবা নাছিলোঁ। সি এই ভুল কামটো কৰাৰ আগতে তোমালোকৰ কথা এবাৰ ভাবিব লাগিছিল। তাক পঢ়াই শুনাই ইমান শিক্ষিত কৰি তুলিলা, লাষ্টত সি এইবোৰহে কৰিলেগৈ। নক'বা আৰু, ক'তো ওলাব নোৱাৰা হৈছোঁ। বৰমা এয়া চাহ লওক। অঁ বোৱাৰী, মই তোমাৰ হাতেৰে চাহ নাখাওঁ। কিয় বৰমা? কিয় বুলি সুধিবলৈ আহিছ? তোৰ দৰে অজাতি এজনী হাতেৰে কোনে খাব? তুমি বেয়া নাপাবা বোৱাৰী, আমি হৈছোঁ নিয়ম নীতিত থকা মানুহ। আমি তোমাৰ দৰে অজাতি ছোৱালী এজনী হাতেৰে ঘপককৈ কিবা খাব নোৱাৰো নহয়। আজিয়ে যি চাহ যাচিলা, আৰু কেতিয়াবালৈ আহিলে কিন্তু একো নাযাচিবা দেই। তই তাক সুধি চাহ কৰি আনিলিগৈ হা? আলহী অহা দেখিয়ে বনাইছিলোঁ মা। আলহী আহিলে বুলি তোৰ হাতেৰে খাব নেকি? হ'ব মা, আজিৰ পৰা আলহী আহিলেও মই চাহ নিদিওঁ। বোৱাৰীজনীৰ মুখখন বৰ চোকা যেন পাইছোঁ। তুমি এইজনীক কিয় ৰাখি আছা? ঘৰৰ পৰা খেদি নিদিয়া কিয়? ল'ৰাটো নাই, খেদিবলৈ ভালহে হৈছে। হয় নেকি? তুমি কিন্তু বৰ ভাল বুদ্ধি এটা শিকাই দিছাহি দেই। মণি, মই এতিয়া আহিছোঁ দিয়া। যোৱাইনে? অকণমান বহাচোন, আৰু কেইটামান বুদ্ধি শিকাই দি থৈ যোৱা। তাৰমানে মোৰ বেলেগত কাম এটা আছে, সেইকাৰণে লৰালৈকে যাবলগীয়া হ'ল। মই পাহৰিছিলোৱে। বাহ, কি টেলেণ্টেড মহিলা দেই। এইবোৰ মানুহে তাৰমানে তোমাক হোৱাই নোহোৱা মূৰত পোকবোৰ সোমোৱাই দি থাকেহি ন? এইবোৰ মানুহৰ কথা শুনিয়ে তুমি নিজৰ ঘৰখন শেষ কৰিব ওলাইছা। তাইনো কি বেয়া কথাটো ক'লে? ভাল কথাই কৈছে। কেইদিনমানৰ পিছৰ কথা। দেউতা, অঁ বোৱাৰী, কোৱা। বিকাশে মোক ফোন কৰি কৈছে অহা মাহত হেনো টেট পৰীক্ষা পাতিছে। মোক টেট পৰীক্ষা দিবলৈ দিবনে দেউতা? অঁ দিবা আকৌ, ভালহে কথা। তুমি ইমান কষ্ট কৰি পঢ়িছা, কিয় নিদিবা আকৌ? নেলাগে অ গোসানী, তই টেট পৰীক্ষা দি মাষ্টৰণী হ'ব নালাগে। তই ল'ৰা ছোৱালী কি শিকাবি মোৰ জনা আছে। মোৰ ঘৰখন আৰু মোৰ ল'ৰাটোতো ধ্বংস কৰিলিয়ে, এতিয়া আকৌ তই সেই উঠি অহা ল'ৰা ছোৱালীবিলাকৰ জীৱন ধ্বংস কৰিব নালাগে। তোৰ দৰে অজাতি এজনীয়ে কি শিকাবি জনা আছে। মণি, তুমি এইবোৰ কি কথা কৈছা? শিক্ষাৰ লগত কিহৰ জাতি অজাতি কথা আছে? বোৱাৰী যেনিবা নিম্ন জাতিয়ে, তথাপিও তাই শিক্ষা দীক্ষা কিমান তুমি দেখিছানে নাই? এইবোৰ ফটোৱা কথা মোৰ ওচৰত নকবা। চব সময়তে ফটোৱা কথা চিন্তা কৰি কৰি তুমি পাগলে হ'লা যেন পাইছোঁ। বোৱাৰী, তুমি তোমাৰ শাহুৰ কথা নুশুনিবা। তুমি পঢ়া শুনা আৰম্ভ কৰি দিয়া, তুমি পৰীক্ষা দিব যাব লাগিব। তুমি এইজনীৰ কথা নুশুনিবা, এইজনী মূৰৰ বিকৃতি ঘটিল যেন পাইছোঁ। যোৱা, তুমি তোমাৰ কাম কৰাগৈ। মণি, এতিয়াও সময় আছে, সলনি হোৱা, নহ'লে কোনোবা দিনাখন ল'ৰাই নি পাগল হৈছা বুলি পগলা ফাটেকত হ'বগৈ। আপুনি এতিয়া সেইজনীৰ কাৰণে মোকো কথা শুনাব পৰা হ'ল। মই তাইৰ কাৰণে তোমাক কথা শুনোৱা নাই, তোমাৰ নিজৰ ব্যৱহাৰ কাৰণে তুমি কথা শুনিছা। হেৰা, বোৱাৰী পৰীক্ষা দিবলৈ যাব ওলাইছে, তুমিয়ে যোৱা নেকি তাইৰ লগত? কেনেবাকৈ যদি বিকাশে গম পাই তাই অকলে পৰীক্ষা দিবলৈ গৈছে, কথাটো বৰ বেয়া হ'ব। আপোনাৰ মৰমৰ বোৱাৰীয়ে পৰীক্ষা দিছে, আপুনিয়ে নাযায় কিয়? মোৰ প্ৰেছাৰটোৱে বৰ দিগদাৰ দি আছে। প্ৰেছাৰটোৱে দিগদাৰ দি নথকা হ'লে গ'লোৱে হয়। দেউতা, মই আহিছোঁ, মোক আশীৰ্বাদ কৰিব, মোৰ যাতে পৰীক্ষা ভাল হয়। মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে, তোমাৰ পৰীক্ষা ভাল হ'ব। যোৱা। মা, আপুনি মোক আশীৰ্বাদ কৰিব। তই মোক আশীৰ্বাদ বিচাৰিবলৈ ক'ত সাহস পালি হা? তোৰ নিচিনা এজনীক মই আশীৰ্বাদ দিম নেকি? যা যা, মোৰ ৰুমৰ পৰা ওলা। এনেও তই মাষ্টৰণী হ'ব নোৱাৰ, তোৰ পৰীক্ষা ভাল নহয়। যা, এইবোৰ চব তোৰ নাটক। কেনেকৈ আমাক ভাল লগাব পাৰোঁ তাকেই নাটক ৰচি আছ। বোৱাৰী, তোমাৰ শাহুৰৰ আশীৰ্বাদ নহ'লেও হ'ব। যোৱা, মই তোমাক আশীৰ্বাদ দিছোঁ, তোমাৰ ইণ্টাৰভিউ ভাল হ'ব, আৰু এই পৰীক্ষাত ভাল কামত যাব সময়ত এনেকুৱা বেয়া মানুহবোৰৰ মুখ চাব নালাগে। তুমি যোৱা যোৱা। আহিছোঁ দেউতা। বোৱাৰীজনী আহিয়ে পোৱা নাই দেখোন। সেইকাৰণে কৈছিলোঁ লগত কোনোবা এটা যোৱাৰ কথা। এতিয়া কি বা হৈছে, ক'ত বা আছে? মানুহজনীও আকৌ কথাবোৰ বুজি নাপায় নহয়। আজিকালি যিহে দিনকালৰ গতি হৈছে, বোৱাৰী জীয়াৰীক অকলে ঘূৰিব যাব দিব ভয়ে হৈছে। দেউতা, বোৱাৰী, তুমি পালাহি? কিয় দেৰি হ'ল আকৌ? গাড়ীৰ কাৰণে ৰৈ থাকোঁতে দেৰি হ'ল দেউতা।
এনেকুৱাত গ'লে নিজৰ প্ৰাইভেট গাড়ী লৈ যাব লাগে। অঁ কথাটো ভবাই নহ'ল নহয়। বাৰু তোমাৰ এতিয়া পৰীক্ষা কেনেকুৱা হ'ল? ভালেই হৈছে দেউতা। আপুনি বাহিৰত কিয় ৰৈ আছেহি দেউতা? তোমাৰ কাৰণে বাট চাই আছোঁ। দেৰি হোৱাৰ কাৰণে বৰ চিন্তা লাগি আছিল। যোৱা তুমি গা পা ধুই ফ্ৰেছ হৈ লোৱাগৈ। হেৰি, গাটো একেবাৰে ভাল লাগি থকা নাই। এবাৰ ডক্টৰ ঘৰলৈহে যাব লাগিছিল। গা ভাল লগা নাই মানে কি হৈছেনো? মূৰটো ঘূৰাই আছে আৰু বুকুখনো ধপধপাই আছে। এনেই অপ্ৰয়োজনীয় কথাবোৰ চিন্তা কৰি থকা যে সেয়াই বুকুৰ ধপধপনি হৈছে। দেউতা, ভাল খবৰ এটা আছে। ভাল খবৰ? কিনো? আজি টেট পৰীক্ষাৰ ৰিজাল্ট দিছে দেউতা। মই পাছ কৰিছোঁ। এইমাত্ৰ পুতেকে খবৰটো দিলে ফোন কৰি। দেউতা, মোৰ মনৰ আশাটো পূৰ হ'ল। মই চাকৰি পালোঁ দেউতা। এইটো দেখোন বহুত ভাল খবৰ। মই কোৱা নাছিলোঁ তোমাৰ ভাল হ'ব বুলি? মণি কি হৈছে তোমাৰ? মা, কি হৈছে আপোনাৰ? দেউতা, যাওকচোন ফ্ৰিজৰ পৰা ঠাণ্ডা পানী অকণমান লৈ আহক। মা চাগে প্ৰেছাৰ উঠিছে। আনিছোঁ ৰ'বা বোৱাৰী। মা, শুনিছেনে মা? মা কি হৈছে? উঠকচোন। দেউতা, পানীগিলাচ আপুনি মাৰ ভৰিত দিয়ক। মূৰত নিদিব। প্ৰেছাৰ উঠিলে মূৰত পানী দিলে বেয়া। আঁঠুৰ পৰা তলখিনিলৈ দিয়ক। মই এম্বুলেঞ্চলৈ ফোন কৰোঁ। মাক হস্পিটেল নিব লাগিব সোনকালে। হ'ব বোৱাৰী, যোৱাচোন তুমি সোনকালে ফোনটো কৰাগৈ। আপোনালোকৰ ভাগ্য ভাল। যদি আজি সময়ত হস্পিটেল আহি নাপালে হয়, তেনেহ'লে আপুনি কোমাত গুচি গ'ল হয়। আৰু বোৱাৰীজনী এটা বৰ ভাল কাম কৰিলে। ঘৰতে যে ভৰিত ঠাণ্ডা পানী দিলে। বাইদেউ, আজি আমি ৰিলিজ ল'ব পাৰিমনে? অঁ, পাৰিব। অলপ পিছত মোক লগ কৰিব। মণি, দেখিলা আজি যদি বোৱাৰী নাথাকিল হয় তোমাৰ কি গতি হ'ল হয় বাৰু? যিজনী বোৱাৰীক তুমি অজাতি বুলি হাঁহিছিলা সেই বোৱাৰীজনী আজি তোমাক জীৱন দান দিলে। বোৱাৰী, তুমি মোক ক্ষমা কৰিবা। এতিয়াৰ পৰা আৰু মই তোমাক কেতিয়াও অজাতি বুলি ঘিণ নকৰোঁ। তোমাৰ হাতেৰে মই ভাত পানী চব খাম। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই মানুহৰ কথা শুনিবই নালাগিছিল। তুমি মোক ক্ষমা কৰি দিবা বোৱাৰী। হ'ব মা, আপুনি মোক ক্ষমা খুজিব নালাগে। মাকে জানো জীয়েকৰ ওচৰত ক্ষমা খোজে? মোৰ প্ৰতি আপোনাৰ কিবা এটা ভুল ধাৰণা আছিল। এতিয়া সেই ভুল ধাৰণাটো গুচিলে যেতিয়া মোৰ আৰু কোনো চিন্তা নাই। বোৱাৰী, তুমি মাৰ ওচৰতে ৰখা। মই ডক্টৰক লগ কৰি আহোঁ। ৰিলিজৰ কামখিনি কৰি লওঁগৈ। অঁ, যাওক দেউতা। এনেকৈয়ে শাহু বোৱাৰী মিলিজুলি থাকিবলৈ ল'লে।